বান বিভীষিকাত জৰ্জৰিত শিৱসাগৰ, যোৰহাট, চৰাইদেউ জিলা। এই কঠিন সময়ত সহায়ৰ হাত বঙাইগাঁৱৰ কাকৈজানাৰ ৰাইজৰ। অঞ্চলটোৰ পৰা 50জনীয়া এটা দল ৰাওনা হৈছে শিৱসাগৰলৈ। দলটোৱে শ্ৰমদান কৰিব বানাক্ৰান্ত ৰাইজৰ। পুনৰ সংস্থাপনৰ বাবে কোচ ৰাজবংশী যুৱকৰ দলটো ইতিমধ্যে ৰাওনা হৈছে শিৱসাগৰলৈ। আৰু যুৱকৰ দলটোৰ লক্ষ্য হৈছে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিয়া। পলস পৰি লেতেৰা হোৱা ঘৰ দুৱাৰ, বোকাৰে ভৰা পথ, মন্দিৰ, নামঘৰ, বিভিন্ন ৰাজহুৱা স্থান চাফ চিকুণ কৰা, লগতে ক্ষতিগ্ৰস্ত পৰিয়ালৰ ভাঙি যোৱা ঘৰসমূহ পুনৰ নিৰ্মাণত সহায় কৰা। আৰু এই সকলো কাম তেওঁলোকে কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ শ্ৰমদানৰ জৰিয়তে। কোনো প্ৰতিদানৰ আশা নহয়, কোনো প্ৰচাৰৰ লোভ নহয়, কেৱল মানৱতাৰ আহ্বানত আগবাঢ়ি আহিছে কাকৈজানাৰ এই 50জন যুৱক। প্ৰাকৃতিক দুৰ্যোগে বহু সময়ত মানুহক বিভক্ত কৰে, কিন্তু মানৱতাই পুনৰ সকলোকে একত্ৰিত কৰিছে। এতিয়া কাকৈজানাৰ এই 50জন যুৱকে দেখুৱাই দিছে যে অসমৰ মানুহে আজিও বিপদৰ সময়ত অসমৰ মানুহৰ কাষত থিয় দিব জানে। সঁচাকৈ ডক্টৰ ভূপেন হাজৰিকাৰ সেই যি অমৰ বাণী, মানুহে মানুহৰ বাবে আজিও যেন অসমৰ প্ৰতিগৰাকী অসমীয়া যুৱকৰ মনত, অসমীয়া যুৱতীৰ মনত বা অসমীয়া লোকৰ মাজত সমানে জীয়াই আছে। আমি ওলাইছোঁ যে আমাৰ অসমৰ যেতিয়া আমাৰ একতা এনাজৰী যে আপাৰ আছাম, লোৱাৰ আছাম এইবিলাক ভেদভাৱ নাৰাখি আমি আমাৰ মানৱতাৰ খাতিৰত আমি ধৰা হ'ল আমাৰ কাকৈজানাবাসীয়ে, বঙাইগাঁও জিলাৰ কাকৈজানাবাসীয়ে আমি আমাৰ যি 3-4খন জিলাত আমাৰ বানে সংসাৰ ধাৰণ কৰিছে, তেওঁলোকক আমি কিঞ্চিত পৰিমাণে হ'লেও আমি সকাহ দিয়াৰ কাৰণে, সহায় কৰাৰ কাৰণে, সেৱা কৰাৰ কাৰণে আমি কাকৈজানাবাসী ৰাইজে আমি তাত যোৱাৰ কাৰণে, শ্ৰমদান কৰাৰ কাৰণে আমি যাব ওলাইছোঁ। আৰু কিমানজন মানুহ যাব? আমি এতিয়ালৈকে আমাৰ 50জন আছে, 60জন মান হ'ব পাৰে মানুহ আহি আছে। আমাৰ 12টাত যোৱা কথা আছিল, কিন্তু কোকৰাঝাৰৰ পৰা আমাক যোগাযোগ কৰিলে তেওঁলোকৰ বাবে বস্তু আছে, আমাৰ হতুৱাই তেওঁলোকে দিব। আমি তেওঁলোকক বাট চাই থকাৰ কাৰণে আমাৰ অলপমান পলম হ'ল। আমি 3:30 মানত আমি ইয়াৰ পৰা আৰম্ভ কৰিম। আপোনালোকে তাতে কি সেৱা আগবঢ়াব, কি কাম কৰিব? তাতে ধৰা যে আমাৰ সেৱা আগবঢ়াম, ধৰা হ'ল তেওঁলোকৰ যিখিনি আমাৰ কাৰোবাৰ যদি ঘৰো বান্ধি দিব লগা আছে, তেওঁলোকৰ যদি বাঁহৰ বা আমাৰ টিংপাতৰ ঘৰ বান্ধি দিব লগা, তেওঁলোকক আমি সহায় কৰিম। তেওঁলোকে যদি আমাক বস্তুখিনি যোগাৰ দিয়ে, যিহেতু আমি ইয়াৰ বা টিংপাত বা আমি ইয়াৰ পৰা লৈ যোৱা নাই, তেওঁলোকক আমি যে শ্ৰমদান হিচাপত যিখিনি কৰিব লগা আছে, তেওঁলোকে আমাক গাইড কৰিলে আমি সম্পূৰ্ণভাৱে আমি কৰি দিম। এই ঘৰবাৰী যদি পলপ তলপ পৰি আছে, সেইখিনি যদি আছে, আমি বেলচা আমি লৈছোঁ, সৰঞ্জাম কিছু লৈছোঁ, সেইখিনিও আমি সহায় কৰাৰ কাৰণে আমি আগ্ৰহী। আপোনালোকৰ এই শ্ৰমদান সম্পূৰ্ণ বিনামূলীয়া? এই সম্পূৰ্ণ বিনামূলীয়া, আমাৰ কোনো হেৰি নাই। যদি আপোনালোকক দৰকাৰ হয় কিবা যোগাযোগ নম্বৰ তেনেকুৱা? আমাৰ লগত যদি তেওঁ কাৰোবাৰ যদি দৰকাৰ হয়, আমি যোগাযোগ নম্বৰ আমি দিম। আমাৰ যোগাযোগ নম্বৰ দিম, আপোনাৰ লগত জৰিয়তে আমি যোগাযোগ নম্বৰ দিওঁ 7002762242 আমি যোগাযোগ কৰিব পাৰে। তাত যোগাযোগ কৰিলে যি তেওঁলোকক সহায় লাগে আমি সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰিম।